গৌৰৱ গগৈ। সম্ভাৱনা বুলিয়ে ভাবো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চতুৰ বিচক্ষণ কিন্তু যথেষ্ট সুবিধাবাদী আৰু দুৰ্নীতিপৰায়ণ। লুৰিণজ্যোতি গগৈ। তেখেত আশা, অসমৰ বাবে আশা। ৰূপজ্যোতি কুৰ্মী। তেখেত এটা ৰাজনৈতিক কৌতুক বুলিয়ে মই ভাবো বৰ্তমান প্ৰেক্ষাপটত। অখিল গগৈ। জননেতা, ৰাইজৰ কণ্ঠ, জনতাৰ কণ্ঠ। হয়, এই আশ্বাস লৈ আপুনি আচলতে ৰাইজৰ দলত যোগদান কৰিছিলে। হয়, একেবাৰে। দ্য ভইচ ফৰ আছামৰ সমূহ দৰ্শকক মই মৌচুমী বৰাই স্বাগতম জনাইছো এটি বিশেষ সম্প্ৰচাৰৰ মাজলৈ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ উদাত্ত কণ্ঠৰে চৰ্চিত হৈ থকা এটি বিশেষ নাম ডক্টৰ জ্ঞানশ্ৰী বৰা। তেওঁৰ সৈতে বৰ্তমান আমি উপস্থিত আছো। এটা চৰ্চিত নাম কিয়নো ৰাজনৈতিক প্ৰেক্ষাপটখনত খুবেই সক্ৰিয় হৈ আছে বৰ্তমান সময়ত ডক্টৰ জ্ঞানশ্ৰী বৰা। পোনপ্ৰথমেই ডক্টৰ জ্ঞানশ্ৰী বৰা বাইদেউক আমি স্বাগতম জনাইছো দ্য ভইচ ফৰ আছামলৈ। ধন্যবাদ। নিৰ্বাচনী প্ৰচাৰ ইপিনে ইতিমধ্যে আৰম্ভ হৈছে। কিদৰে নিজক আচলতে আপুনি সাজু কৰিছে নিৰ্বাচনলৈ? নিৰ্বাচনলৈ মই ৰাইজৰ মাজলৈ গৈ আছো। ৰাইজৰ মূল আচলতে এজন জনপ্ৰতিনিধিৰ পৰা তেখেতসকলে কি বিচাৰে এয়া জানিবলৈ প্ৰয়াস কৰি আছো। ৰাইজৰ মূল সমস্যাবোৰ কি এয়া জানিবলৈ চেষ্টা কৰি আছো। দীৰ্ঘদিন ধৰি ইয়াত যিবোৰ সমস্যা সমাধান হোৱা নাই সেই সমাধানবোৰ তেখেতসকলৰ লগত আলোচনা কৰিছো। কিদৰে কৰিব পৰা যায় প্ৰয়াস কৰিবলৈ তেখেতসকলৰ মতামতবোৰেই আটাইতকৈ দৰকাৰী, নহয় জানো? গতিকে মই নিজেও বুজাইছো যে মই মৰিয়নিৰ পৰা নিৰ্বাচনত যদি জয়লাভ কৰি বিধানসভালৈ যাওঁ, মৰিয়নি সমষ্টিক লৈ মই কিদৰে পৰিকল্পনা কৰিছো। গতিকে ৰাইজৰ যথেষ্ট মৰম ভাল পোৱা পাইছো, যথেষ্ট বিশ্বাস সেয়ে তেখেতসকলে মোক আঁকোৱালি লৈছে আৰু আশা কৰিছো যে মই মৰিয়নিৰ সমস্যাবোৰ সমাধানৰ হকে বিধানসভাত যুঁজ এখন দিবলৈ পাৰিম। হয়, মৰিয়নি সমষ্টিটো যিহেতু বৰ্তমানৰ যিজন বিধায়ক আছে আৰু তেওঁৰ মাতৃয়েও সুদীৰ্ঘ বছৰ ইতিমধ্যে এই সমষ্টিটোৰ অতিক্ৰম কৰিছে। যথেষ্ট প্ৰত্যাহ্বানমূলক হব কিন্তু বাইদেউ, আমি ভাবিছো এই ক্ষেত্ৰত কিদৰে আচলতে আপুনি প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব? চাওক, ৰাজনীতিত প্ৰত্যাহ্বান থাকেই আৰু মই কলেজৰ সহকাৰী অধ্যাপকৰ চাকৰি এটা ৰিজাইন দি আহিছো। প্ৰত্যাহ্বানৰ সৈতে যুঁজিম বুলি আহিছো। সেই প্ৰত্যাহ্বানবোৰ যেনেকুৱাই নহওক মই কিন্তু যুঁজিমেই। মোৰ আত্মবিশ্বাস আছে, মোৰ দৃঢ়তা আছে আৰু আটাইতকৈ ডাঙৰ কথা মোৰ লগত ৰাইজৰ আশীৰ্বাদ আৰু মৰম ভাল পোৱা আছে। গতিকে মই যিহেতু কেতিয়াও আদৰ্শৰ পথৰ পৰা বিচলিত হোৱা নাই, মই প্ৰলোভনত যোৱা নাই, গতিকে এই ৰাইজৰ মৰম বিশ্বাস ভাল পোৱাখিনিয়ে মোৰ বহুত সাহ লৈ মই আগবাঢ়ি আহিছো। বিধায়ক মহোদয় আছে প্ৰায় 2006 চন মানৰ পৰা। তেখেতৰ মাতৃ প্ৰায় 91 চন মানৰ পৰাই হয়তো এটা পৰিয়ালে জনপ্ৰতিনিধি হিচাপে মৰিয়নিক প্ৰতিনিধিত্ব কৰি আহিছে। মোৰ জন্ম হৈছিল 91 চনত। গতিকে দীঘলীয়া সময়, কিন্তু দীঘলীয়া সময়ত আচলতে প্ৰত্যাহ্বান তেখেতসকলৰ বাবে বা মোৰ বাবে যি প্ৰত্যাহ্বান আছে তাতোতকৈ ডাঙৰ প্ৰত্যাহ্বান ৰাইজৰ বাবেহে হৈ উঠিছে। খাবলৈ পানী টুপিয়ে নাই। যেতিয়া আমাৰ জীৱনত আটাইতকৈ মৌলিক প্ৰয়োজনীয় বস্তুটোৱে নাথাকে, পানীটো আমাৰ বাবে আটাইতকৈ প্ৰথম মৌলিক প্ৰয়োজনীয় বস্তু, নহয়নে? গতিকে খাবলৈ পানী টুপিয়ে যদি তেতিয়াৰ পৰা এতিয়ালৈকে নাই, ৰাস্তা ঘাট পথ একো নাই, সমস্যাৰ সমাধান একো হোৱা নাই, তেতিয়াহ'লে মই ভাবো প্ৰত্যাহ্বানৰ সৈতে যুঁজি আছে প্ৰত্যেকটো দিন মৰিয়নিৰ ৰাইজে। আজি যিবোৰ ৰাস্তা ঘাট পথ আমি দেখিছো, ধুদৰ আলিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো পঞ্চায়তে যিটো ৰাস্তা দেখিছো, সেই ৰাস্তাৰে ল'ৰা ছোৱালী কিদৰে শিক্ষানুষ্ঠানলৈ যায়, কিদৰে বেমাৰী মানুহ এজনক মানুহে লৈ যায়, এইটোৱে ডাঙৰ প্ৰত্যাহ্বান এটা। গতিকে এই প্ৰত্যাহ্বানবোৰ সমাধান কৰিবলৈ কিছু প্ৰত্যাহ্বানৰ সন্মুখীনটো আমিও হ'ব লাগিব। ৰাইজ হৈ আছে যিহেতু, গতিকে যুঁজি যাম। যাব। হয়, এইখিনিতে এটা কথা বাইদেউ জানিবলৈ বিচাৰিম। যিহেতু অধ্যাপক আছিলে আপুনি, অধ্যাপক চাকৰিটো এটা ভাল চাকৰি। খুব মানে এক কথাত কবলৈ গলে হয়তো মই যদি ভুল কোৱা নাই, মন্ত্ৰী বিধায়কতকৈও আটাইতকৈ বেছি দৰমহা পোৱা এটা চাকৰি। কিয় ভাবিলে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিবলৈ? আপুনি যথেষ্ট সন্মুখীন হৈছে সমস্যাৰ, যিহেতু তাত অলপ টকা পইচাৰ কথা আছিলে। টকা পইচাৰ কথা আছিলে আৰু টকা পইচাটোৱে নহয়, মই আচলতে শিক্ষাদান কৰি ভাল পাওঁ। মোৰ মা এগৰাকী শিক্ষয়িত্ৰী। মই PhD কৰাৰ সময়তো কৰি আছিলো শিক্ষয়িত্ৰী হিচাপে কাম বিভিন্ন শিক্ষানুষ্ঠানত। গতিকে অধ্যাপকৰ চাকৰিটো বা সহকাৰী অধ্যাপকৰ চাকৰিটো সমাজক এটা প্ৰজন্মক পোহৰৰ বাট দেখাই দিয়াৰ চাকৰি। চাকৰিটোৰ প্ৰতি মোৰ যথেষ্ট ভাল পোৱা আছে, মোৰ কলেজখন ছাত্ৰ ছাত্ৰীৰ প্ৰতি আছে। কিন্তু যেতিয়া আমি বিদ্যালয়খনত বা মহাবিদ্যালয়খনত শিক্ষকতা কৰি থাকো,
আমি সদায় ল'ৰা ছোৱালীৰ ভাল ভৱিষ্যত এটাৰ বাবে কাম কৰি থাকো মোৰ মনত সদায় এইটো প্ৰশ্ন আহিছিল যে ইমান ঘৃণা ইমান বিদ্বেষ ইমান বিশৃংখল এটা ৰাজনৈতিক পৰিৱেশৰ মাজত মই যিসকলক পঢ়াই আছো যিসকলে জীৱনত সপোন দেখিব বিচাৰি আছে কিবা এজন ভাল মানুহ হ'ম সফল মানুহ হ'ম বুলি তেওঁলোকৰ ভৱিষ্যতটো কিমান সুৰক্ষিত কাইলে তেওঁলোকে যেতিয়া শিক্ষা শেষ কৰিব অকল ডিগ্ৰীৰ চাৰ্টিফিকেটখনেতো কামত নাহিব তেওঁলোকৰ বাবে আমি বাটবোৰ মুকলি কৰি দিব লাগিব আজি আচলতে তেওঁলোকৰ সংস্থাপনৰ বাট লাগিব সকলোৱেতো চাকৰিয়ে কৰিব বুলি কথা নাই যিজনে ব্যৱসায় কৰিব বিচাৰে তেওঁৰ বাবেও বাট লাগিব কোনোবাই আজি অভিনয় কৰিব বিচাৰে কোনোবাই গান গাব বিচাৰে কোনোবাই আৰ্ট কৰিব বিচাৰে নহয়নে কোনোবাই মেকআপ আৰ্টিষ্ট হ'ব বিচাৰে কোনোবাই খাদ্যকে প্ৰস্তুত কৰিব বিচাৰে কোনোবাই চিলাই কৰিব বিচাৰে কোনোবাই বেলেগ পথাৰখনৰ পৰাই উপাৰ্জনৰ বাট মুকলি কৰিব বিচাৰে এই সকলোৰে বাবে সকলোখিনি সুবিধা লাগিব আজি কৃষকৰ সন্তান শ্ৰমিকৰ সন্তানে গৈও আচলতে আমেৰিকা ইংলেণ্ডলৈ যাবলৈ এডভকেট হ'বলৈ চিকিৎসক হ'বলৈ ইঞ্জিনিয়াৰ হ'বলৈ UPSC APSC ক্ৰেক কৰিবলৈ ব্যৱসায় কৰিম বুলি ভাবিলে ব্যৱসায় এটা ভালদৰে কৰিবলৈ যি সপোন দেখিছে সেই সপোনটো সফল কৰিবলৈ তেওঁলোকৰ বাবেও সহজ এটা পথ লাগিব সেইবাবে মই ভাবিলো যে ইমান ঘৃণা বিদ্বেষৰ ৰাজনৈতিক পৰিৱেশটো যদি অসমত বৰ্তি থাকে তেতিয়া আমি মূল সমস্যাবোৰ সমাধানৰ বাট নাপাম গতিকে মূল সমস্যাবোৰ সমাধানৰ বাবে আমি আচলতে যুঁজিব লাগিব আৰু সেইবাবে মই এইটোৱে মোৰ বাবে আচলতে মনৰ কথা আছিল সেই সময়ত যে চাকৰি এটা কৰিলে মই নিজে ঠিকেই ঘৰ বনাব পাৰিলো সুখী হ'ব পাৰিলো সচ্ছল হ'ব পাৰিলো কিন্তু যিটো প্ৰজন্মৰ বাবে মই চাকৰি কৰি বাদ দেখুৱাইছো তেওঁলোকৰ বাবে যদি সুস্থ সবল অসম এখন গঢ় দিব নোৱাৰি তেতিয়াহ'লে তেওঁলোক কাইলৈ সুৰক্ষিত হৈ থাকিব জানো সেইবাবে মই ভাবিলো যে ৰাজনীতিত আমাৰ যিবোৰ কথা ঘৃণা বিদ্বেষ বিশৃংখলতাৰ কথা আমাৰ জাতি ধৰ্মৰ কথা এই কথাবোৰৰ বিপৰীতে আমাৰ মৌলিক প্ৰয়োজনীয় বস্তু কি অন্ন বস্ত্ৰ বাসস্থান শিক্ষা স্বাস্থ্য উদ্যোগীকৰণ বাণিজ্যিকীকৰণ এই বিষয়বস্তুবোৰৰ আলোচনা হ'ব লাগিব সেইবাবে আহিলো উন্নয়নৰ ক্ষেত্ৰত যদি কওঁ বিজেপি চৰকাৰে বাইদেউ এনেকুৱা কি কৰিবলৈ থাকি গ'ল যি ৰাইজৰ দলৰ চৰকাৰ আচলতে গঠিত হলে কাম কৰিব পাৰিব বুলি ভাবে আপুনি চাওক উন্নয়নৰ কথা আজি মই যিটো সমষ্টিক প্ৰতিনিধিত্ব কৰিছো এই সমষ্টিটোৰ পৰা আৰম্ভ কৰো বিজেপিৰ তেখেতে MLA আছিলে তাৰ আগত কংগ্ৰেছৰ দিনৰ MLA আছিলে আমি যিটো ৰাস্তাহেদি আহি আছো আপোনালোকে যি ৰাস্তাটো চাই এইটো ৰাস্তা নেকি হয়নে পথাৰত গাড়ী চলাই থকাৰ দৰে আমাৰ এটা অৱস্থা হৈছে মুহূৰ্তে গাড়ীখন ঠিকে যাবনে নাই আমি ভাবি থাকিব লগা হৈছে ইয়াৰ প্ৰত্যেকটো ৰাস্তা এনেকুৱা এতিয়া অত তত গৈছো পঞ্চায়তে এনে ৰাস্তা আছে য'ত বৰষুণ এজাক দিলে মানুহ কেনেদৰে চলাচল কৰে আমি কালি ভাবি আচৰিত হৈ গৈছো কি উন্নয়ন কৰিলে তেতিয়াহ'লে আজি ইয়াত মানুহৰ পানী টুপি নাই খাবলৈ য'ত গাহৰি উঠি যায় মানুহৰ মৃতদেহ উঠি যায় তেনে পানী আনিও মানুহে খাব লগা হৈছে যদি আমাৰ এনেকুৱা হয় যে খোৱা পানী টুপিয়ে নাই তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে আজি পথাৰত জলসিঞ্চন নাই আজি মানুহৰ মাটিৰ পট্টা নাই শ্ৰমিকসকলৰ যিটো দৈনিক মজুৰি সেই দৈনিক মজুৰি তেখেতসকলে দুবেলা দুসাঁজ খোৱাটোৱে ডাঙৰ সমস্যা শিক্ষা স্বাস্থ্য ভাল এখন চিকিৎসালয় নাই এইফালে এটা ভিডিঅ' চাওক মানুহজন কিদৰে আহি আছে গতিকে এইদৰে যদি আমাৰ যি অসম নাগালেণ্ড সীমা সমস্যা আছে অসম নাগালেণ্ড সীমা সমস্যাক লৈ দীৰ্ঘদিন ধৰি কোনো আলাপ আলোচনাই হোৱা নাই গতিকে এইদৰে যদি আমি উন্নয়ন হয় তেতিয়াহ'লে আচলতে এইটো উন্নয়নৰ প্ৰকৃত পৰিভাষা হ'ল জানো নাই হোৱা নহয় আজি ল'ৰা ছোৱালীবোৰে উপাৰ্জন কৰিবলৈ উপাৰ্জনমুখী হ'বলৈ বাট এটা বিচাৰি পোৱা নাই মৰিয়নি টাউনখনৰ অৱস্থাই নাই আজিৰ দিনটোতো গতিকে আমি যদি শিক্ষানুষ্ঠানত শিক্ষকে শিক্ষাদান কৰিব নোৱাৰে তেওঁলোকে যদি আঁচনিৰ হিচাপ কৰি থাকিবলগীয়া হয় তেওঁলোকে যদি উৎসৱ পাতি ফটোৱে আপলোড কৰি থাকিবলগীয়া হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব কোনে শিক্ষাটো আমাৰ মৌলিক প্ৰয়োজনীয় বস্তু চিকিৎসালয়ৰ বিল্ডিংটোত যদি চিকিৎসক গৈ ৰাইজে নাপায় দৰৱ যদি বাহিৰৰ পৰা কিনিবলগীয়া হয় তেতিয়াহ'লে টেষ্ট কৰিবলৈ মেচিন যদি নাথাকে ইখন হস্পিটেলৰ পৰা সিঠাইৰ পৰা সিঠাইলৈ যদি এনে ৰাস্তাত পেচেণ্ট লৈ যায় পেচেণ্ট বাচি থাকিবনে তেতিয়াহ'লে উন্নয়ন ক'ত হৈছে গতিকে মোৰ কথাবোৰ এইটোৱেই যে যেতিয়ালৈকে আদানী আম্বানীৰ উন্নয়ন হৈ থাকিলেতো নহ'ব নহয় অমিত শ্বাহৰ পুতেকৰ উন্নয়ন হৈ থাকিলেতো নহ'ব নহয় উন্নয়ন আমাৰ কৃষকৰ হ'ব লাগিব উন্নয়ন শ্ৰমিকৰ সন্তানৰ হ'ব লাগিব কৃষকৰ সন্তানৰ খাটি খোৱা ৰাইজৰ সন্তানৰ হ'ব লাগিব উন্নয়ন আমাৰ সাধাৰণ মানুহৰ হ'ব লাগিব সেয়াহে উন্নয়ন গতিকে মই বিচাৰো যে আমাৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ আৰম্ভ হয় পথাৰখনৰ পৰা আমাৰ শ্ৰমিকৰ ঘৰখনৰ পৰা আমাৰ মাটিডৰাৰ পৰা হয়নে আমি ভাল শিক্ষা দিব বিচাৰো ভাল স্বাস্থ্যৰ সুবিধা কৰিব বিচাৰো ভাল বাণিজ্যিকীকৰণ উদ্যোগীকৰণৰ প্ৰসংগ দিব বিচাৰো আজি মৰিয়নি সমষ্টিত গিবন অভয়াৰণ্য আছে দিছৈ ভেলী তিৰু হিলছৰ দৰে ঠাই আছে পৰ্যটনৰ দিশত ইমান সুবিধা কৰি দিব পাৰো
কিন্তু আমি একোৱেই কৰি দিব পৰা নাই হয়। কিয় কৰি দিব পৰা নাই কাৰণ তাক লৈ কোনো প্ৰজেক্ট পৰিকল্পনা প্ৰকল্পৰ কথা আলোচনাই হোৱা নাই আজিলৈকে আমি যদি পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাওঁ পৰ্যটক যদি ইয়ালৈ দেশী বিদেশী পৰ্যটক অনাৰ ব্যৱস্থা কৰিব পাৰো তাত আমি কিমান ডাঙৰ বজাৰ এখন খুলিব পাৰিম কৰবাত যদি শালেকে খুলি দিওঁ মহিলাসকলক কৰবাত চিলাই ট্ৰেইনিং দিওঁ কৰবাত আচাৰৰ বাবে ইণ্ডাষ্ট্ৰি কৰি দিওঁ কৰবাত জালুকৰ মছলাৰ বাবে ইণ্ডাষ্ট্ৰি কৰি দিওঁ 1250 টকাত যিগৰাকী মহিলাই আচলতে ভোট ল'ব পাৰিম বুলি ভাবি থাকে সেই মহিলাগৰাকীয়ে সপ্তাহটোত আনকি দৈনিক 12,000 টকা এযোৰ কাপোৰ বিক্ৰী কৰিয়ে 12,000 টকা পাব গতিকে সেইসকল মহিলাই গাড়ীখন ল'ব পৰা হ'ব লাগিব নিজৰ প্ৰয়োজনীয় প্ৰত্যেকটো বস্তু নিজৰ ঘৰখনক যোগাৰ কৰি দিব পৰা হ'ব লাগিব সেয়াহে প্ৰকৃত উন্নয়ন এটা কথা জানিবলৈ বিচাৰিম বাইদেউ সৌ সিদিনা ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ক'লে যে জ্ঞানশ্ৰী সৰু ছোৱালী এজনী ৰাজনীতি কি বস্তু আপুনি দেখাই নাই বুলি ক'লে কিন্তু আপুনি বহুকেইটা গুৰুত্বপূৰ্ণ দিশ অকমান দেৰি আগত আমাক কৈ গ'ল আমি ভাবিছো আপুনি এগৰাকী যথেষ্ট পৰিপক্ক আপোনাৰ যথেষ্ট পৰিপক্কতা আছে আমি কথাত বুজ লৈছো কিন্তু তেখেতে ক'লে আপুনি এগৰাকী সৰু ছোৱালী ৰাজনীতি কি বস্তু আপুনি গমেই পোৱা নাই এতিয়ালৈকে কি ক'ব চাওক বয়সৰ দিশেৰে তেখেত মোতকৈ ডাঙৰ গতিকে মই তেখেতক সন্মান জনাইছো তেখেতে মোক সৰু বুলি কৈছে হয় মই বয়সৰ দিশেৰে তেখেততকৈ সৰু যদি সেইটো বয়সৰ দিশেৰে হয় কিন্তু মইতো সৰু হৈ থকা অৱস্থাৰ পৰা 2006 চন মানৰ পৰা তেখেত ইয়াত এমএলএ হৈ আছে তেখেত সক্ৰিয়ভাৱে চাগে 91 চন মাতৃ এমএলএ হোৱাৰ পৰা তেখেত সক্ৰিয় হৈ আছে তেতিয়াহ'লে 91 চনৰ পৰা আজিৰ দিনটোত মোৰ 91 জন্ম মোৰ বয়সৰ এজন ছাত্ৰ ছাত্ৰীয়ে এগৰাকী আচলতে মহিলাই আজিৰ দিনটোত ইয়াত পানী খাবলৈ কিয় পোৱা নাই আজিৰ ইয়াত জন্ম হোৱা শিশুৱে ইমান দিনৰ পাছতো পানীটো কিয় পোৱা নাই গতিকে মই বাৰু সৰুৱে কিন্তু মোতকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে কৈছে যে আমি শিক্ষা গ্ৰহণ কৰিবলৈ আমি হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ আমগুৰি যাব লগা হৈছিল ইয়াত আমি প্ৰয়োজনত শিক্ষানুষ্ঠান নাপালো আমি কলেজ এখনত পঢ়িয়াৰ সপোন আছিল কিন্তু মায়ে দেউতাই বাহিৰত ৰাখি পঢ়ুৱাব নোৱাৰিলে আমি নোৱাৰিলো সেইটো পূৰণ কৰিব কাৰোবাৰ চাইন্স আৰ্টছ কমাৰ্চত যিহতে পঢ়িবলৈ মন থাকে তেওঁলোকে সুযোগ পাব লাগিব গতিকে সৰু ল'ৰা ছোৱালী জন্ম হোৱা কেঁচুৱাটোকে যদি তেখেতে পানী দিব পৰা নাই খাবলৈ তেখেতে যদি মাটিৰ ভেটিটো সুৰক্ষিত কৰিব পৰা নাই নাগালেণ্ডৰ মানুহে খেদি আহোঁতে তেখেত যদি পলাব লগা হৈছে তেতিয়াহ'লে এনে ডাঙৰ হৈ কি লাভ বয়সত ইমান দীৰ্ঘদিন ধৰি অভিজ্ঞ এজন ৰাজনীতিবিদ ইমান দীঘলীয়া সময় ধৰি তেখেত ৰাজনীতিত থাকিলে মৌলিক সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত তেখেতে কি কৰিলে ৰাইজৰ বাবে যদি একোৱে কৰিব নোৱাৰিলে তেতিয়াহ'লে তেখেতৰ পৰা মই আশীৰ্বাদ বিচাৰিছো মই বয়সত সৰু মোৰ ওচৰত যথেষ্ট সময় আছে মই কৰ্মোদ্যম আছে কাম কৰিম আৰু ৰাইজৰ মৌলিক সমস্যাবোৰ মই সমাধান কৰিম যিহেতু আপুনি অধ্যাপনাত আছিলে তাতে বাইদেউ সমালোচনাৰ সন্মুখীন আপুনি হ'বলগীয়া হোৱা নাছিলে আমি জানো সেই কথা ধৰক এটা ছাত্ৰ ছাত্ৰীসকলে মৰম আদৰেৰে সন্মানেৰে বস্তুখিনি পাৰ কৰে আৰু আপুনি এটা সন্মানযোগ্য চাকৰিতে আচলতে আপুনি আছিলে আমি ক'বলৈ বিচৰা নাই ৰাজনীতি ক্ষেত্ৰখন খুব বেয়া বুলি আমি ক'বলৈ বিচৰা নাই এইটো এটা যথেষ্ট সন্মানদায়ক হেৰি বুলিয়ে মই ক'বলৈ বিচাৰিম কিন্তু এই মুহূৰ্তত জানিবলৈ বিচাৰিম বাইদেউ সমালোচনাখিনিক আপুনি কিদৰে কমেণ্ট ছেকশ্যনত বহুত বেছি গালি চালি পৰা দেখুৱা আমি কিদৰে গ্ৰহণ কৰে চাওক মোৰ কথাটো হৈছে মই কাম কৰি যাম মই ৰাইজৰ মাজলৈ গৈছো ৰাইজে মোক কিদৰে আঁকোৱালি লৈছে সেইখিনি গুৰুত্বপূৰ্ণ কমেণ্ট ছেকশ্যনৰ কথাবোৰো মই বিশ্লেষণ কৰো বহুজনে যদি পজিটিভ কমেণ্ট দিয়ে যে মোৰ অঞ্চলৰ এই বিষয়টোৰ সমাধান মই বিচাৰিছো সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ কোনোবাই যদি কয় যে তুমি এই বিষয়টোক লৈ মাত মতাটো বিচাৰিছো তোমাৰ পৰা এইটো আশা কৰিছো যদি ধনাত্মক সমালোচনা হয় সেইটো মোৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু সমালোচনা কৰিবৰ বাবে কাৰোবাক যদি ট্ৰল কৰা হয় কাৰোবাক যদি চৰিত্ৰত ধৰি কিবা কোৱা হয় কেৱল মহিলা বুলি যদি কাৰোবাক এটা এক্সট্ৰিম পৰ্যায়ে যিটো ট্ৰলিং হয় সেইটো কৰা হয় তেতিয়া মই ভাবো যে সেই ব্যৱহাৰ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বুলি কয় নহয় মই তেতিয়া ভাবো যে সেই ব্যৱহাৰ তেখেতসকলৰহে পৰিচয় সেয়া মোৰ পৰিচয় নহয় মোৰ পৰিচয়টো মই নিজৰ কামেৰে সৃষ্টি কৰিব পাৰো মই মোৰ কাম কৰি যাম বাকী ৰাইজে যিদৰে লয় সেয়া নিজৰ কথা মহিলা যিহেতু আপুনি ক'লে নাৰীৰ কথাখিনি ক'লে কৰবাত নাৰী হোৱাৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি বিশেষকৈ নাৰী এগৰাকী বাইদেউ যিহেতু সংবাদ ক্ষেত্ৰখনেই হওক বা অন্য কিবাই হওক বা ৰাজনীতি পথাৰখনতে হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক আহিবলৈ কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় বাইদেউ কেনেকুৱা ধৰণৰ আপুনি সমস্যাৰ সন্মুখীন হৈছে বা কিবা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে নেকি নাৰী হোৱাৰ বাবে মোৰ ক্ষেত্ৰত মই তেনে প্ৰত্যাহ্বান আচলতে হয়তো মই তেনে প্ৰত্যাহ্বানবোৰক প্ৰত্যাহ্বান বুলি নাভাবো এইটোও হ'ব পাৰে মই হোৱা নাই কিন্তু বহু সময়ত আচলতে এটা সময়ত মানসিক শাস্তি হৈছিল মানসিক অশান্তি এটা হয় দুখ লাগে যেতিয়া মহিলা এগৰাকী ওলাই আহিব খুজিলে বিভিন্নজনে অশ্লীল ভাষাৰে গালি পাৰে যিটো আটাইতকৈ বেছি দেখা যায় যিকোনো ৰাজনীতিৰ ক্ষেত্ৰতে আজি বিজেপিৰে হওক কংগ্ৰেছৰ হওক বেলেগ দলৰ হওক সকলোৰে ক্ষেত্ৰত কমেণ্ট ছেকশ্যন বা বিভিন্ন ধৰণৰ ব্যক্তিগত কথা বতৰাবোৰ বেছিকৈ গুৰুত্ব দিয়ে যে আজি আঙুৰ লতা ডেকা ঘৰখনে
চলাব নোৱাৰিলা তেনেধৰণৰ কথা কোৱা হয় হয়নে গতিকে কিন্তু একে সময়তে আমাৰ প্ৰধানমন্ত্ৰীজনেও নিজৰ ঘৰখন চলাব নোৱাৰিলে কিন্তু তেখেতৰ ক্ষেত্ৰত সেই বিষয়টো আলোচনা নহয় গতিকে এগৰাকী মহিলা যেতিয়া ৰাজনীতিলৈ আহে তেওঁ স্বভাৱ চৰিত্ৰ তেওঁ পিন্ধন উৰণ কেনেদৰে কি পিন্ধিছে বেছিকে পিন্ধিছে নে কমকে পিন্ধিছে কাপোৰৰ ৰং কি ফুটটো কেনেকুৱা এই পৰ্যন্ত আলোচনা হয় গতিকে মহিলাৰ ক্ষেত্ৰত আচলতে আমি কথাবোৰ কেতিয়াবা আজি পুৰুষ এজন কৰবাত ওলাই যাব লগা হ'ল হাফ পেণ্টটো পিন্ধি যদি বান গৰাখহনীয়া চাবলৈ যায় সমালোচনা নকৰে কিন্তু মহিলা গৰাকীয়ে কি পিন্ধি গৈছে সেই কাপোৰটো পিন্ধি তেখেত তালৈ যাবলৈ তেখেতৰ বাবে সুবিধাজনক হ'বনে নাই এই কথাটো ভবাতকৈ বেছি তুমি কিয় এইটো এনেকে পিন্ধিলা তুমি কিয় এইটো এনেকে নকৰিলা এনেধৰণৰ কথাবোৰ আলোচনা হয় সমাজখন হয়তো কৰবাত এতিয়াও সেই দিশটোত পুৰুষ আৰু মহিলাক সমানে চাবলৈ বহুজনে এতিয়াও বাকী আছে কিন্তু মই ভাবো যে প্ৰত্যেকটো সময়ৰ এটা আৰম্ভণি থাকে আজি আমি ৰাজনীতিত আমি যেতিয়া বিধানসভালৈকে চাওঁ মহিলাসকলৰ সেই সক্ৰিয় অংশগ্ৰহণো অসমত আমি বৰ্তমান দেখা নাই খুব কম মহিলা আছে ৰাজনীতিত যিসকল মহিলা আছে তেওঁলোকো আচলতে নিজকে মহিলা বা এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে প্ৰতিপন্ন কৰাতকৈ বহু সময়ত আমি দেখো তেওঁলোকে নিৰ্বাচনৰ সময়ত নাচিবলৈ গান গাবলৈ মন ভুলোৱা কথা কবলৈ বেছিকৈ বিচাৰে তেখেতসকলে সমস্যাবোৰৰ কথা প্ৰয়োজনীয় কথাবোৰ আলোচনা কৰাতকৈ বাকী দিশবোৰতহে বেছি গুৰুত্ব দিয়ে গতিকে মহিলাসকলে মই ভাবো এই কথাটো পৰিৱৰ্তন নিজে আনিব লাগিব আমি বিধানসভাত যদি সবল যুক্তি তৰ্ক কৰা বহু কেইগৰাকী মহিলা থাকে যিসকলে আচলতে মহিলা বা পুৰুষ বা মহিলা হিচাপে নহয় ব্যক্তি হিচাপে যিসকলে জনপ্ৰতিনিধি হিচাপে সবলভাৱে যুক্তি প্ৰদৰ্শন কৰি নিজৰ কামেৰে আচলতে নিজক যোগ্য প্ৰতিপন্ন কৰি যায় আজি পশ্চিমবংগলৈ চালে আমি মমতা বেনাৰ্জীক যিদৰে দেখো তেখেতৰ লগত বহু কেইগৰাকী মহিলা ওলাই আহিছে সেইদৰে যদি অসমতো এটা পৰিৱেশ আহে মই ভাবো এই কথাবোৰ সলনি হ'ব মৰিয়নি সমষ্টিত কিয় আচলতে ডক্টৰ জ্ঞানশ্ৰী বৰাক উপযুক্ত প্ৰাৰ্থী হিচাপে ভবা হ'ল আচলতে এই কথা আমি অখিল গগৈ ডাঙৰীয়াৰ পৰাই আচলতে জানিব লাগিছিলে কিন্তু আপোনাৰ পৰা আমি জানিবলৈ বিচাৰিম অখিল দা মৰিয়নিৰ সন্তান গতিকে মই দাদা বুলিয়ে কৈছো অখিল দাই আচলতে মৰিয়নিক লৈ যথেষ্ট কাম কাজ কৰিব বিচাৰে আৰু তেখেতে বহু সময়ত হতাশ হয় কাৰণ শিৱসাগৰৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত যিদৰে তেখেতে বহুকেইটা প্ৰজেক্ট আনিলে বহুকেইটা পদক্ষেপ ল'ব পাৰিছে মৰিয়নিক লৈ নিজৰ ঠাই হিচাপে সেইখিনি কৰিবলৈ তেখেত অপাৰগ এতিয়া কাৰণ শিৱসাগৰবাসী ৰাইজে তেখেতক জেলৰ পৰা ওলাই অহাত যথেষ্ট আচলতে নহলে অখিল দা জেলতে থাকিলেহেঁতেন হয়তো আজীৱন শিৱসাগৰবাসী ৰাইজে তেখেতক জেলৰ পৰা উলিয়াই আনি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি উলিয়াই আনি তেখেতক আটাইতকৈ ডাঙৰ উপহাৰ এটা দিছে জীৱনৰ গতিকে তেখেত শিৱসাগৰবাসীৰ ওচৰত দায়বদ্ধ কামখিনি কৰিবলৈ কিন্তু তেখেতৰ আশা আছে যে মৰিয়নিৰ বাবেও এই কামখিনি কৰিব পৰা যায় নেকি তাৰ বাবে তেখেতৰ বিধানসভাত যিজন মৰিয়নিৰ জনপ্ৰতিনিধি তেখেতৰ লগত একেদৰে মাত মাতিব পৰা হ'ব লাগিব তেখেতৰ লগত থাকিব পাৰিব লাগিব আৰু মিলি তেখেতে কৈছে যে মোক যিটো কথা তেখেতে কৈ ইয়াত পঠাইছিলে যে মই জানো যে তোৰ মুখখন কোনেও বন্ধ কৰিব নোৱাৰে কোনো দাবী ধমকি লোভ মোহ প্ৰলোভনত তই অন্ততঃ হাৰ মানি নিদিও আৰু তই যেতিয়া চিঞৰিবি মই তেখেতৰ গাঁৱলীয়া কথাৰ ভাষাৰে কৈছো তই যেতিয়া চিঞৰিবি তোৰ প্ৰয়োজনীয় যুক্তিৰ কথাবোৰ কবি তোক খণ্ডন সহজে কৰিবও নোৱাৰে মানুহে আৰু মই যিদৰে যুক্তি তৰ্ক কৰো তইও সেইদৰে পাৰিবি তোক যদি মাইকটো আঁতৰাইও দিয়ে তোৰ মাতটো ইমান ডাঙৰ যে তই কম বুলি ভবা কথাখিনি তই কবিয়ে সময় যথেষ্ট কম থাকে বিধায়ক এজনৰ বাবে তাত আলোচনা বিলোচনা কৰিবলৈ সেই কম কথা সময়খিনিত বিভিন্নজনে বিভিন্ন কথাৰে বিভ্ৰান্ত কৰিবও খোজে কিন্তু অখিল দাই কৈছিল যে মই জানো যে তোক যিমান যি কলো তই নিজৰ কথাটোৰ পৰা বিচলিত নহয় তই নিজৰ কথাখিনি উপস্থাপন কৰিবিয়ে কাৰণ তই সেইদৰেই দীৰ্ঘদিন ধৰি তোক দেখি আছো আমি গতিকে মই বিচাৰো যে তই যদি জনপ্ৰতিনিধি হৈ বিধানসভালৈ যাও মোৰ নিজৰ মৰিয়নিৰ বাসীৰ কাৰণে যিদৰে আমি শিৱসাগৰৰ বাবে প্ৰজেক্ট আনিছো আমি গমধৰ কোঁৱৰ ক্ষেত্ৰক লৈ আনিব পাৰিম আমি আচলতে গিবনক লৈ আনিব পাৰিম গিবন অভয়াৰণ্যক লৈ গতিকে আমি তেতিয়া শিৱসাগৰ মৰিয়নি এই সামগ্ৰিকভাৱে অঞ্চলটোৰ উন্নয়নৰ কাৰণে বহুখিনি কাম কাজ কৰিব পাৰিম পৰ্যটনৰ ক্ষেত্ৰত উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু সেইবাবে অখিলদাৰ এইটোৱে কথা যে মৰিয়নিৰ পৰা মই জনপ্ৰতিনিধিজন এনেকুৱা হোৱাটো বিচাৰো যাৰ কণ্ঠ বিধানসভাত মোৰ দৰে আটাইতকৈ বেছি সবল হৈ উঠে যি কেৱল মৰিয়নিবাসীৰ বাবে নহয় অসমৰ সমাজ জীৱনৰ বাবে এটা সবল মাত মাতিব পাৰে আজি মাইক্ৰ ফাইনেন্সৰ বহু মহিলাৰ বাবে এতিয়াও পূৰ্ণ লোক আদালতৰ কাগজ আহি আছে গতিকে এই 1250 টকা দি ইফালে মাইক্ৰ ফাইনেন্সৰ লোনৰ নামত 70,000 টকাটো গৈ এতিয়া 1.5 লাখ হ'ল 30,000 টকাটো 70,000 মান হ'লগৈ এই চক্ৰবৃদ্ধি সুদত যিবোৰ সুদ বাঢ়ি আছে এই বিষয়টোক লৈতো বিধানসভাত সাজুৰে কোনোবাই মাত মাতিব লাগিব এইটো এটা মহিলাৰ সমস্যাসকলক লৈও মাত মাতিব লাগিব তাৰ বাবেও ৰাইজৰ দলে মই হয়তো যোগ্য বুলি ভাবিলে আৰু লগতে আচলতে মূল কথাটো হ'ল যাতে সামগ্ৰিক উন্নয়ন
মৰিয়নি সমষ্টিক আমি যদি উন্নয়নৰ এটা নতুন পৰিভাষা দিব পাৰোঁ, শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ এটা পৰিভাষা দিব পাৰোঁ, উদ্যোগীকৰণৰ যিখিনি কথা আমি কৈ আছো এই কথাখিনি কামেৰে কৰি দেখুৱাব পাৰোঁ, পৰ্যটনৰ কামখিনি কৰিব পাৰোঁ, তেতিয়া মই ভাবো সঁচাকে আমি এটা বাট মুকলি কৰিব পাৰিম। কৃষকৰ জীৱন কিদৰে উন্নত হ'ব পাৰে, শ্ৰমিকৰ জীৱন কিদৰে উন্নত হ'ব পাৰে। মূল কথা এইখিনিয়ে যে যোগ্যতা বহুজনৰ থাকে, যোগ্য প্ৰাৰ্থী প্ৰত্যেকটো দলতে বিভিন্নজন থাকে বা দক্ষতাও থাকে, কিন্তু হয়তো দলে মোক বা অখিল গগৈদেৱে বা মৰিয়নিবাসী ৰাইজেও আচলতে সেই সময়ত যথেষ্ট মোক ব্যক্তিগতভাৱে দলৰ বিভিন্নজনক যোগাযোগ কৰিছিল আৰু কৈছিল যে বিধানসভাত আমি জ্ঞানশ্ৰীক বিচাৰো। গতিকে মৰিয়নিৰ জনপ্ৰতিনিধিজনে যেতিয়া যিহেতু বিধানসভাত হাজোৰে মাত মতা নাই, মৰিয়নিবাসী ৰাইজে হয়তো বিচাৰিছে যে মৰিয়নিবাসী ৰাইজৰ হৈ মই আটাইতকৈ সবলভাৱে, আটাইতকৈ জোৰেৰে, আটাইতকৈ ডাঙৰকে প্ৰয়োজনত আটাইতকৈ সাহসেৰে মাতবোৰ মাতো, এই সমস্যাবোৰ সমাধানৰ হকে যুঁজো। গতিকে দলেও হয়তো ভাবিছে যে দীৰ্ঘদিন মোক দেখিছে ওচৰৰ পৰা, গতিকে এইখিনি কথা দেখাৰ পাছত হয়তো ভাবিছে যে অখিল গগৈদেৱৰ দৰে যদি কোনোবাই যুঁজিব পাৰে, আমাৰ তেনে যুঁজা মানুহ বহুত আছে, প্ৰতিনিধি বহুত আছে, অখিল গগৈদেৱৰ দৰে যদি কোনোবাই সবল হৈ হুলস্থুল কৰি তৰ্ক বিতৰ্ক কৰি যুক্তি তৰ্ক কৰি নিজৰ অধিকাৰখিনি আজৰি আনিব পাৰে, তেনে দলৰ বহুজন প্ৰাৰ্থীৰ মাজত মৰিয়নি প্ৰাৰ্থীৰ বাবে ময়ো এজন হয়তো যোগ্য প্ৰাৰ্থী বুলি দলে বিবেচনা কৰিছে। এটা শব্দত বাইদেউ জানিবলৈ বিচাৰিম, কেইটামান আমি নাম কম, নেতাৰ নাম কম, এটা শব্দত আমি আপোনাৰ পৰা বিচাৰিম এই উত্তৰটো। গৌৰৱ গগৈ। সম্ভাৱনা বুলিয়ে ভাবো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চতুৰ বিচক্ষণ কিন্তু যথেষ্ট সুবিধাবাদী আৰু দুৰ্নীতিপৰায়ণ। লুৰিণজ্যোতি গগৈ। তেখেত আশা, অসমৰ বাবে আশা। ৰূপজ্যোতি কুৰ্মী। তেখেত এটা ৰাজনৈতিক কৌতুক বুলিয়ে মই ভাবো বৰ্তমান প্ৰেক্ষাপটত। অখিল গগৈ। জননেতা, ৰাইজৰ কণ্ঠ, জনতাৰ কণ্ঠ। হয়, এই আশ্বাস লৈ আপুনি আচলতে ৰাইজৰ তলত যোগদান কৰিছিলে। হয়, একেবাৰে। হয়, বহু কথা পাতিলো বাইদেউ, এইখিনিতে আপোনাৰ শৈশৱ কৈশোৰ অকণমান কথাখিনি জানিবলৈ বিচাৰিম। মানুহে আচলতে জানিবলৈ বিচাৰে ডক্টৰ জ্ঞানশ্ৰী বৰাক আচলতে এটা উদাত্ত কণ্ঠ হিচাপে মানুহে লৈছে, বহুজনৰ মাজত আপুনি চৰ্চাত আছে, আচলতে সংবাদ মাধ্যমো আপোনাক লৈ ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়। আমিও হলেও বাৰে বাৰে চাওঁ আচলতে জ্ঞানশ্ৰী বায়ে কি দিছে নৱপ্ৰজন্মৰ কাৰণে এটা দিশ বুলি আচলতে মই কবলৈ বিচাৰিম। এই মুহূৰ্তত ময়ো আপোনাক ফল' কৰো, এগৰাকী সাংবাদিক যদিও চাই থাকো যে আপুনি আচলতে কি দিছে। ৰাজনীতিলৈ অহাটো ইমান সহজ কথা নহয়, আমিচোন তেনেকুৱা এটা সিদ্ধান্ত লবলৈ বাৰে বাৰে চিন্তা কৰিম। আপোনাৰ শৈশৱ কৈশোৰ অকমান জনাবচোন, ক'ত ঘৰ, কি কথা, কেনেকে আপুনি ক'ত পঢ়িছিলে? মই মোৰ ঘৰটো গোলাঘাট জিলাৰ ঢেকিয়ালত। মই তাতেই স্কুল সমাপ্ত কৰা। মই গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়িছিলো, তাৰ পাছত দীৰ্ঘদিন ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িছো, তাতে PhD কৰিছো। শৈশৱৰ পৰাই আচলতে মই সামাজিক সাংস্কৃতিক দিশত যথেষ্ট বেছি সক্ৰিয় আছিলো। মইনা পাৰিজাত গৈছো, বহু কেইবাৰ মই শ্ৰেষ্ঠ মইনা হৈছো। এনেকুৱা থাকে নহয় যে সকলোতে যোগদান কৰিব বিচাৰো। কবিতা আবৃত্তি, আকস্মিক বক্তৃতা, চিত্ৰাংকন হল, স্মৃতি শক্তি পৰীক্ষা হল, আৰু ভাল লগা কথা এইটো, নাটক কৰিছো, বহুবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী হৈছো। ভাল লগা কথা এইটো যে যিহতে যোগদান কৰিছো সকলোতে পুৰস্কাৰ পাওঁ। গতিকে শ্ৰেষ্ঠ মইনা বহু কেইবাৰ হৈছো। ৰাজ্যিক প্ৰেক্ষাপটতো মই আকস্মিক বক্তৃতাত পাইছো। বৰগীত গাই মই অসমৰ ভিতৰত 3বাৰ তেতিয়া প্ৰথম হৈছো। কৰবাত এতিয়া লাগি থাকে যে শৈশৱত চাগে এতিয়াতকৈও বেছি ভাল আছিল নেকি। মই নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আচলতে গুজৰাট গৈছিলো, তাতে কেম্প কৰিবলৈ গৈছিলো ক্লাছ 9ত থাকোতে। জ্ঞানজ্যোতি আঁচনিৰ অধীনত ক্লাছ 9ত থাকোতে অনুষ্ঠানলৈ গৈছিলো। অসম চৰকাৰৰ শিশু উৎসৱতো মই বৰগীতত প্ৰথম পুৰস্কাৰ পাইছিলো। গতিকে যথেষ্ট শৈশৱত মই এক্টিভ আছিলো। মই তাৰ পাছতে দেৱৰাজ ৰয় মহাবিদ্যালয়ত পঢ়িলো, তাতো মোক বেছি সংখ্যকে, তেতিয়া মই ৰাজনীতিত সক্ৰিয় নাছিলো। স্কুলৰ দিনত মই GS আছিলো স্কুলৰ, কিন্তু কলেজত পঢ়া যিহেতু ছায়েন্সত এডমিশ্যন ললো, ৰাজনৈতিকভাৱে মই সক্ৰিয় নাছিলো। কিন্তু সামাজিক প্ৰেক্ষাপটত, সাংস্কৃতিক দিশবোৰত গানৰ পৰা আৰম্ভ কৰি মই বেষ্ট ডিবেটৰ আছিলো কলেজৰ, বেষ্ট এক্ট্ৰেছ আছিলো কেইবাবছৰ, 2-3 বছৰ কণ্টিনিউৱাছলি। গতিকে এই দিশবোৰত গীতত পুৰস্কাৰ পাইছিলো, গল্প লিখা, কবিতা লিখাত পুৰস্কাৰ পাইছিলো। এই দিশবোৰত মই খুব সক্ৰিয়। কিন্তু জীৱনটো সলনি হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্য হলো। ৰাজনীতিলৈ পুনৰ মানে স্কুলৰ পিছৰ পৰ্যায়টোত ৰাজনীতিলৈ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সক্ৰিয় হৈছো ছাত্ৰ ৰাজনীতিত। আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো মই শ্ৰেষ্ঠ তাৰ্কিক হৈছিলো, শ্ৰেষ্ঠ অভিনেত্ৰী আছিলো 2 বছৰ, ইউথ ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰী হৈছিলো। গতিকে এই সময়খিনিত মই ভাবো যে মোৰ জীৱনৰ যিটো পৰিৱৰ্তন হ'ল, সাংস্কৃতিক
ছোৱালীজনীৰ পৰা ৰাজনৈতিক ছোৱালীজনীলৈ এই পৰিৱৰ্তনটোৰ বাটটো সূচনা হৈছে মোৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা যথেষ্ট সময় PhD কৰাৰ সময়বোৰতো মই ৰাজনৈতিকভাৱে সক্ৰিয় কিন্তু সমান্তৰালকৈ মই মোৰ পঢ়া শুনাৰ দিশটো সদায় চলাই যাবলৈ 100% দিয়ে চেষ্টা কৰিছো ৰাতিয়ে নুশুই নেমেলি হলো মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে আমি যথেষ্ট সামাজিক কাম কাজ কৰিছো কেঞ্চাৰ পেচেণ্টছৰ বাবে আমি ষ্ট্ৰীট জেম কৰিছো ফাণ্ড কৰিছো আমি আচলতে বহুজন সৰু সৰু ছাত্ৰ ছাত্ৰী এক্সিডেণ্ট হোৱা বেমাৰ হোৱা ছাত্ৰ ছাত্ৰীৰ বাবে আৰ্থিক সাহায্য অনুদানৰ বাবে আমি বহুত প্ৰয়াস কৰিছো আৰু বহুকেইটা প্ৰয়াস সফলো আছিলে দেই যাৰ বাবে ডিব্ৰুগড়ত বহু ৰাইজে মোক চিনি পাইছিলে কিন্তু একে সময়তে সামাজিক কাম কাজবোৰৰ সমান্তৰালকে মই সদায় শিক্ষাগত দিশটো লৈ যোৱাৰ প্ৰয়াস সদায় কৰি আহিছো মই আচলতে 2016 চনত ভাৰতীয় বিজ্ঞান সংস্থা নেশ্যনেল একাডেমি অফ ছায়েন্স ইণ্ডিয়াৰ পৰা স্প্ৰিঞ্জাৰ এৱাৰ্ড পাইছিলো মই আচলতে 18 চনত হয়তো য়ং ছাইণ্টিষ্ট এৱাৰ্ড পাইছো ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত গতিকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাইছো সেই PhDৰ সময়ছোৱাত মই প্ৰায় 6টামান ৰিচাৰ্চৰ কাৰণে পুৰস্কাৰ পাইছো আৰু একে সময়তে মই আকৌ বাকী দিশবোৰো কৰবাত নাটক কৰিছো এনেধৰণেও চলাই সাংস্কৃতিক যিটো দিশ গান গাই ষ্ট্ৰীট জেম কৰিছো প্ৰগ্ৰেম কৰিছো কিন্তু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত নাটক কৰিছো একে সময়তে মই শিক্ষকতাও কৰিছো কেন্দ্ৰীয় বিদ্যালয়ত কৰিছিলো ডিব্ৰুগড় আমলাপট্টিত কৰিছো ডিব্ৰুগড় পলিটেকনিকত কৰিছো গতিকে জীৱনটো বহুত বেছি সৰুৰে পৰাই সামাজিক আৰু সাংস্কৃতিক আছিল আৰু সেই সামাজিক সাংস্কৃতিক দিশটোৰ পৰা এতিয়া সম্পূৰ্ণৰূপে ৰাজনৈতিক দিশ এটালৈ পৰিৱৰ্তন হৈছে কিন্তু এই গোটেই দিশখিনিৰ লগত যিহেতু মই সৰুৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত মই গাঁৱত ভাওনা কৰিছো গাঁৱৰ ৰাস হলে মই আটাইতকৈ আৰম্ভণিৰ পৰা শেষলৈকে থাকিব লাগে তাত গান গাব লাগে গোটেইখিনি গান গোৱাৰ কামবোৰ থাকে যিকোনো অনুষ্ঠানত খুব সক্ৰিয় অংশগ্ৰহণ গতিকে এই সমাজ জীৱনৰ যি আমাৰ যাত্ৰা আমি নামঘৰৰ পৰা আৰম্ভ কৰি যি যাত্ৰা এই যাত্ৰাখিনিৰ লগত মই সৰুৰে পৰা জড়িত আমি সামাজিকভাৱে আগবাঢ়ি যাবলৈ যিখিনি লাগে এইখিনিৰ লগত জড়িত মই স্বাস্থ্য সেৱাৰ লগত খুব জড়িত কাৰণ আমি বহুত মেডিকেল কেম্প কৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাকোঁতে বিভিন্ন ঠাইত গৈ গতিকে বৰ্তমানটো ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিছো আৰু এইখন ক্ষেত্ৰতো মই ভাবো যে সঁচা মনেৰে যেতিয়া কাম কৰি যাম শুদ্ধ মনেৰে এতিয়ালৈকেতো মই ৰাইজৰ যথেষ্ট মৰম আৰু ভাল পোৱা পাইছো আৰু মই ভাবো যে যেতিয়া মানুহে নিজৰ 100% দি যিকোনো ক্ষেত্ৰত চেষ্টা কৰে কাম কৰিবলৈ প্ৰয়াস কৰে ৰাইজে সদায় আঁকোৱালি লয় ঈশ্বৰৰ আশীৰ্বাদ থাকে ৰাইজৰ আশীৰ্বাদ মানে ঈশ্বৰৰ আশীৰ্বাদ গতিকে মোৰ ক্ষেত্ৰত মই ভাবো যে যিদৰে আগত বাকীখিনি কাম কৰি মই পাৰিছিলো সফল হ'ব মই এতিয়াও পাৰিম এছোৱা কঠিন সময়ত আপুনি ওলাই আহিছিলে সেই সময়ত কাৰ পৰা আপোনাক যিহেতু মানুহে জানে আপুনি এটা উদাত্ত কণ্ঠলৈ ওলাই আহিছিলে মায়ে হয়তো কৰবাত ভয় খাইছিলে যে ছোৱালীজনী এই উদাত্ত কণ্ঠৰে যিহেতু আমাৰ সমাজত এটা বান্ধি লোৱা কথা এই ছোৱালী মানুহে এইটো কৰিব নালাগে কৰবাত আমিও এই মানে প্ৰশ্নটোৰ সন্মুখীন হওঁ তেতিয়া মায়ে হয়তো ভয় খাইছিলে এতিয়া ৰাজনীতি ক্ষেত্ৰলৈ অহাৰ পিছত মায়ে কি কয় আপোনাৰ তেতিয়া প্ৰথম অৱস্থাতো ভয় খাইছিলে তেতিয়া বহুতেই ভয় খাইছিলে মোৰ মা বহুত সাধাৰণ জীৱন যাপন কৰা মানুহ মোৰ মা আৰু দেউতা মায়ে এটা সময়ত আচলতে আমাৰ হাউতলি বাগানত মায়ে চাহপানী বেচিছিলে মাৰ দেউতাক ঢুকাইছিলে ঘৰখন চলোৱাৰ দায়িত্ব আছিলে সেইদৰে মায়ে নিজে এদিন শিক্ষয়িত্ৰী হল শিক্ষয়িত্ৰী হোৱাৰ পাছতো মায়ে নিজৰ পঢ়া শুনা কণ্টিনিউ কৰিলে দেউতাইও একেদৰেই কিন্তু এটা সময়ত যুঁজ এখন কৰা মানসিকতা এটা প্ৰত্যেক ঘৰ অসমীয়াৰ আছিলে যেতিয়া আমাৰ 91-90 দশকৰ সময় আছিলে মোৰ জন্মৰ সময়বোৰতো আমাৰ ঘৰত সদায় আৰ্মি আহিছিলে দেউতা আঁতৰি থাকিব লগা হৈছিলে সেই সময়বোৰত চাগে মোক বহুত দিনলৈকে দেউতাই ওচৰৰ পৰা দেখিয়ে পোৱা নাছিলে ঘৰ এৰি আমি মাৰ স্কুলৰ ওচৰত থাকি ল'ব লগা হৈছিল গতিকে এনে যুঁজ এখন ঘৰৰ মানুহে আগতেও দেখিছে আৰু মই যেতিয়া কা আন্দোলনৰ প্ৰেক্ষাপটত ওলাই আহিছো ভয় খাইছিল কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিলে ৰাইজে মোক যিমান আশীৰ্বাদ দিছে যিমান মৰম কৰিছে এতিয়ালৈকে যিদৰে ঘটনাবোৰ পৰিৱৰ্তন হৈ আছে এতিয়া মই ভাবো যে মাহঁতে ভয়তো কৰিবই কিন্তু মাহঁত কৰবাত সুখী মই আচলতে সৰুতে কৈছিলো মাহঁতক কৰবাত মোৰ সৰুতে এটা জেদ সৃষ্টি হৈছিল কাৰণ মই ঘৰৰ একমাত্ৰ সন্তান আৰু ঘৰখনত যেতিয়া এজন ল'ৰা নাথাকে বহুজনে কয় যে বংশ নাশ হল হয়নে বংশৰ নাম নুমাল গতিকে মই এই কথাটো বহুত শুনিছিলো মোৰ মায়ে বহু সময়ত এই কথাটো শুনি দুখ কৰা মই দেখিছিলো কান্দিবলগীয়া হৈছিল যে ল'ৰা সন্তান এজন জন্ম দিব নোৱাৰিলে ল'ৰা সন্তান এজন জন্ম দিব নোৱাৰাৰ কাৰণে মায়ে যেতিয়াই চকু পানী টুকিব লগা হৈছিল কথা শুনি মায়ে মানে এইটো
বুজাইছিল যে ল'ৰা সন্তান ছোৱালী সন্তানৰ মাজত পাৰ্থক্যনো কি আছে, কিন্তু সেই কথাটো বহুজনে বুজি পোৱা নাছিল। মই সৰুতে বহুত বেছি জেদি হৈ উঠিছিলো, আৰু জেদি হৈ উঠি মই যেতিয়া বুজিব পৰা বয়স চাগে হোৱাই নাছিল, মই ঘৰখনত এদিন কৈছিলো, চাগে 3 বছৰ 3.5 বছৰ হ'ব, মাত ফুটে যে তেতিয়া, যিহেতু এই গালি খপনি বুলিয়ে ক'ব লাগিব অসমীয়া সমাজ জীৱনত, মই বহুদিন গালি খপনি শুনিছো চাগে, বংশৰ নাম নোমোৱালি, মানে বংশ ধ্বংস কৰিলি, এনেধৰণৰ কথাৰে। গতিকে তাৰ পাছত মই এদিন মাক কৈছিলো, মা দেউতাক, যে যিটো কাম এশটা ল'ৰাইও কৰিব নোৱাৰে সেইটো মই কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আচলতে ছোৱালী এজনী জন্ম হলেই যে বংশ ধ্বংস নহয়, ছোৱালীও ইচ্ছা কৰিলে বংশৰ নাম ৰাখি যাব পাৰে, সেইটো মই এদিন প্ৰমাণ কৰি দেখুৱাম। তাৰ বাবে এই যুঁজখন সদায় চলি আছে। আচলতে মই কথাটো কওঁতে অলপ আৱেগিকো হৈছো, কাৰণ এইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ চেণ্টিমেণ্ট কথা। আৰু সেইবাবে মই যিটো কলো যে মইনা পাৰিজাত গৈছো, মই বিদ্যালয়ত সদায় প্ৰথম হৈছো। বিদ্যালয়ত মই প্ৰথম শ্ৰেণীৰ পৰা যেতিয়ালৈকে আছো, কোনোদিন মই আচলতে কোনোটো বছৰেকীয়া পৰীক্ষাত মই দ্বিতীয় স্থান পোৱা নাই। আনকি জিলাখনৰ ভিতৰতে মই প্ৰায় কেইটা ছাবজেক্টত হাইয়েষ্ট নাম্বাৰ পাই পুৰস্কাৰ পাইছো। 4ৰ্থ শ্ৰেণী BT 7ৰ BT স্কুলৰ মেট্ৰিক পৰীক্ষাত আটাইতকৈ শ্ৰেষ্ঠ প্ৰাৰ্থী। যেতিয়া কলেজত এডমিশ্যন লৈছো, 100তকৈ অধিক প্ৰাৰ্থী আছিলে হায়াৰ ছেকেণ্ডেৰীত, মোৰ আটাইতকৈ হাইয়েষ্ট নম্বৰ। য'তেই গৈছো সকলোতে নিজৰ 100% দি যুঁজিছো, আৰু এইটোৱে আশা কৰিছো যে ছোৱালীজনীয়ে যে চব কৰিব পাৰে, ছোৱালী মানে যে কম নহয়, পিছ পৰি নাথাকে, ছোৱালীজনীয়ে বিচাৰিলে চব কৰিব পাৰে, এইটোৱে প্ৰমাণ। কিন্তু সেই প্ৰমাণটো কৰবাত মানে এনেকুৱা লাগিছিল, যিমান কৰিলেও যেন এনাফ নহয়, যিমান কৰিলেও যেন ছোৱালীজনীয়ে চেষ্টা কৰিলেও ল'ৰাটোৰ যোগ্য নহয় বুলি ভাবি থকা যায়, এই অনুভৱটো মই মোক খুলি খুলি খাইছিল। আৰু সেইবাবে যুঁজখন এতিয়াও চলি আছে। আৰু মই ভাবো মোৰ এই যুঁজখন সেই দিনটোলৈকে চলিব যিটো দিনলৈকে মই এইটো প্ৰমাণ কৰি দিব নোৱাৰো। যিটো দিনলৈকে প্ৰমাণটো কৰি দিছে, হিমাই কৰি দিছে, লাভলীনাই কৰি দিছে, উমাই কৰি দিছে, নয়নমণিয়ে কৰি দিছে, কিন্তু যিটো দিনলৈকে অসমৰ সমাজ জীৱনত এই কথাটো এষ্টাব্লিছ নহয় যে ছোৱালীয়েও বংশৰ নাম ৰক্ষা কৰিব পাৰে, মই ভাবো সেই দিনটোলৈকে মই যুঁজি যাব লাগিব। মই অন্ততঃ বিচাৰো যে মই যেদিনা মৃত্যু মুখত পৰিম, মোৰ যিদিনা মৃত্যু হ'ব, অসমৰ গাঁৱে গাঁৱে, অসমৰ ৰাইজে, প্ৰত্যেকজনী ছোৱালীয়ে অন্ততঃ ছোৱালীক লৈ মাক দেউতাকবোৰে এইটো কথা, মাক দেউতাকেতো সদায় ভাল পায়, যিসকলৰ ধাৰণা আছে সেই সকলৰ ধাৰণাটো অন্ততঃ সেই দিনটোত শেষ হৈ যাব লাগিব, সলনি হ'ব লাগিব। তাৰ বাবে মই কিন্তু নিজৰ 100%তকৈও বেছি প্ৰত্যেকটো দিন যুঁজিম। এইটো এটা ডাঙৰ চেণ্টিমেণ্ট আচলতে আপোনাৰ বাবে, আপুনি আৱেগিক হোৱা আমি এই মুহূৰ্তত দেখিছো। শেহতীয়াকৈ বাইদেউ জানিবলৈ বিচাৰিম, যদি বিধায়িকা হয়, যদি আচলতে আপোনাক মৰিয়নি সমষ্টিৰ ৰাইজে আঁকোৱালি লয়, তেতিয়াহ'লে মৰিয়নিবাসীৰ বাবে প্ৰথম কামটো আপোনাৰ কি হ'ব যদিহে বিধায়িকা হয়? চাওক, মৰিয়নিৰ ৰাইজৰ আটাইতকৈ মৌলিক ডাঙৰ সমস্যাটো পানীৰ সমস্যা। ৰাইজে কৈছে যে তুমি নিৰ্বাচনত জয়যুক্ত হলে পানীটো কিন্তু আমি খাবলৈ পাব লাগিব। গতিকে আটাইতকৈ প্ৰয়োজনীয় পানী, কিন্তু চিকিৎসালয়খন প্ৰয়োজনীয়, শিক্ষানুষ্ঠান প্ৰয়োজনীয়, সীমা সমস্যা সমাধান হোৱাটো প্ৰয়োজনীয়, আমাৰ জলাশয়টো খনন কৰিবলৈ লৈছে সেইটোৰ লৈ এটা কিবা বন্ধ কৰাটো প্ৰয়োজনীয়, আমাৰ পশুপালকসকলৰ বাবে পশু চিকিৎসালয় এখন লাগে, সেয়া প্ৰয়োজনীয়, গিবনক লৈ পৰ্যটন উদ্যোগ লাগে, সেয়া প্ৰয়োজনীয়, মাটিৰ পট্টাৰ সমস্যা, শ্ৰমিকৰ সমস্যাখিনি সমাধান কৰাটো প্ৰয়োজনীয়, আমি উদ্যোগীকৰণৰ জৰিয়তে, পৰ্যটনৰ জৰিয়তে সংস্থাপনৰ বাট মুকলি কৰাটো প্ৰয়োজনীয়, চহৰখন আমি বিজ্ঞানসন্মতভাৱে পৰিকল্পনা কৰি তাক আগবঢ়াই লৈ যোৱাটো প্ৰয়োজনীয়। গতিকে সকলো কামেই প্ৰয়োজনীয়, কিন্তু প্ৰথম যিটো পানীৰ সমস্যা, চিকিৎসাৰ সমস্যা, এই সমস্যাখিনি সমাধান কৰাটো মই আটাইতকৈ আগত কৰিবলগীয়া বুলি ভাবো। কিন্তু সীমা সমস্যাটো খুব গুৰুত্বপূৰ্ণ, সীমা সমস্যা নহলে বহুজনৰ জীৱন জীয়াই থকাটো কষ্টকৰ হৈ গৈছে। গতিকে সকলো সমস্যাক লৈ কাম কৰিবলৈ বিচাৰো, আৰু মই যদি জনপ্ৰতিনিধি হৈ যাওঁ, মই কথা দিছো প্ৰত্যেকটো বিধানসভাৰ অধিৱেশনত মই মৰিয়নিৰ সমস্যা সমাধানৰ হকে যুঁজিম আৰু মাত মাতি যাম, ৰাইজে মোৰ কণ্ঠ সদায় শুনি যাব।